নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সবকে পুনৰ এবাৰ এডুকুৱেষ্ট আসামৰ জিঅ'গ্ৰাফি সিৰিজৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হ'ল আমাৰ জিঅ'গ্ৰাফি বা ভূগোলৰ ক্লাছ নম্বৰ 5 আৰু ডিছকাছ কৰিব লগা টপিকটো হৈছে পৃথিৱীৰ প্ৰধান ভূ অৱয়ব, মানে মেজৰ লেণ্ডফৰ্মছ অফ আৰ্থ। তো বলক আমি ভিডিঅ'ৰ ফালে আগবাঢ়ি যাওঁ। পৃথিৱীৰ ওপৰৰ ভূ অৱয়বসমূহ প্ৰধানকৈ দুই ধৰণৰ প্ৰক্ৰিয়াৰ দ্বাৰা গঠিত হৈছে। এটা হৈছে আভ্যন্তৰীণ প্ৰক্ৰিয়া আৰু এটা হৈছে বাহ্যিক প্ৰক্ৰিয়া। মনত ৰাখিব, পৃথিৱীৰ উপৰিভাগত যিবিলাক ভূ অৱয়ব আছে, এই গোটেইকেইটা ভূ অৱয়ব দুই ধৰণৰ প্ৰক্ৰিয়াৰ দ্বাৰা গঠিত হৈছে। প্ৰথমটো হৈছে আভ্যন্তৰীণ প্ৰক্ৰিয়া আৰু দ্বিতীয়টো হৈছে বাহ্যিক প্ৰক্ৰিয়া। পৃথিৱীৰ ওপৰৰ খোলাটো কিছুমান প্লেট বা ফলকেৰে গঠিত। এই ফলকসমূহ বিভিন্ন দিশত গতি কৰি থাকে। মনত ৰাখিব, পৃথিৱীৰ ওপৰত যিটো খোলা আছে বা লেয়াৰ আছে, পৃথিৱীৰ ওপৰৰ খোলাটো কি হৈছে কিছুমান প্লেট বা ফলকেৰে গঠিত, আৰু এই প্লেট বা ফলকসমূহ কি হয় সদায় বেলেগ বেলেগ দিশত মুভমেণ্ট কৰি থাকে। তো ইয়াত আমি ডায়েগ্ৰামৰ পৰা চাই লওঁ। তো ডায়েগ্ৰামত যে ইয়াত চাবলৈ পাইছে, এই যে এইবিলাক ইয়াত য়েলো কালাৰৰ বা হালধীয়া ৰঙৰ যেনেকুৱা বাউণ্ডেৰী দিয়া আছে, এইবিলাক হৈছে পৃথিৱীৰ এটা এটা ফলক বা প্লেট। তো এই প্লেটবিলাক কি হয়, মাজে সময়ে এই প্লেটবিলাক অলপমান গতি কৰে। পৃথিৱীৰ ভূ অৱয়বসমূহক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হৈছে। মনত ৰাখিব, পৃথিৱীত যিবিলাক ভূ অৱয়ব আছে, এই ভূ অৱয়বসমূহক তিনিটা ভাগত ভাগ কৰা হৈছে, আৰু সেই ভাগকেইটা হৈছে পৰ্বত পাহাৰ, মালভূমি আৰু সমভূমি। মনত ৰাখিব, পৰ্বত পাহাৰ মানে মাউণ্টেইনছ এণ্ড হিলছ, মালভূমি প্লেটুছ আৰু সমভূমি মানে প্লেইনছ। এইকেইটা নোট কৰি ল'ব। এতিয়া আহিল পৰ্বত পাহাৰৰ বিষয়ে জানিব লগা কেইটামান কথা। পৰ্বত পাহাৰ বুলিলে প্ৰাকৃতিকভাৱে অতি ওখ ঠাইক বুজো। যেতিয়া আমি পৰ্বত বা পাহাৰ বুলি মনত ভাবোঁ, তেতিয়া আমি এনেকুৱা এটা আকৃতিৰ কথা আমাৰ মনত ভাহি উঠে। তো এই এনেকুৱা আকৃতি মানে এনেকুৱা ওখ আকৃতিটোকে কি কোৱা হয়, পৰ্বত বা পাহাৰ বুলি কোৱা হয়। তুলনামূলকভাৱে কম উচ্চতাৰ শিখৰযুক্ত উচ্চ ভূমিক পাহাৰ বোলা হয়। মনত ৰাখিব, যিবিলাক মাটিৰ উচ্চতা অলপমান কম, মানে বেছি ওখ নহয়, অলপ কম ওখ শিখৰযুক্ত ভূমিক কি বুলি কোৱা হয়, পাহাৰ বুলি কোৱা হয়। অতি উচ্চ পৰ্বতৰ উপৰিভাগত সাধাৰণতে বায়ুমণ্ডল শীতল হোৱা বাবে বছৰৰ প্ৰায় সকলো সময়তে বৰফেৰে ঢাক খাই থাকে। পৰ্বতৰ ঢালেৰে নামি অহা বৰফক হিমবাহ বোলা হয়। মনত ৰাখিব, পৰ্বত বা পাহাৰ যিমানে ওখ হ'ব, সিমানে ইয়াৰ উচ্চতাত বায়ুমণ্ডল সিমানে শীতল হৈ গৈ থাকিব। কি হয়, সেইকাৰণে ডাঙৰ ডাঙৰ পৰ্বতবিলাকৰ ওপৰত সদায় বৰফ জমা হৈ থাকে। আপোনালোকে ডায়েগ্ৰামত চাব পাৰিব, ইয়াত চাওক এটা পৰ্বত দেখুওৱা হৈছে। এই পৰ্বতৰ ওপৰত চাওক বৰফ জমা হৈ আছে। কেতিয়াবা কি হয়, এই পৰ্বতৰ পৰা বৰফখিনি তললৈ নামি আহে। তো যেতিয়া নেকি পৰ্বতৰ পৰা বৰফখিনি তললৈ নামি আহে, ইয়াকে হিমবাহ বুলি কোৱা হয়। একেলগে শাৰী শাৰীকৈ থকা পৰ্বতৰ সমষ্টিক পৰ্বতমালা বোলে। মনত ৰাখিব, পৰ্বতমালা কাক কয়, যেতিয়া নেকি কেইবাটাও পৰ্বত একেলগে শাৰী শাৰীকৈ থাকে, তেতিয়া তাক পৰ্বতমালা বোলা হয়। চাওক ইয়াত ডায়েগ্ৰামত দেখুওৱা হৈছে, ইয়াত কেইবাটাও পৰ্বত একেলগে আছে এনেকুৱাকৈ, তো ইয়াক পৰ্বতমালা বুলি কোৱা হয়। ভাৰতৰ হিমালয় হৈছে এখন পৰ্বতমালা। মনত ৰাখিব, ভাৰতৰ হিমালয় হৈছে এখন কি পৰ্বতমালা। ই পশ্চিমে কাশ্মীৰৰ পৰা পূবে উত্তৰ পূব ভাৰতলৈ প্ৰায় 3000 কিলোমিটাৰ জুৰি আছে। মনত ৰাখিব, হিমালয় পৰ্বতমালাৰ দৈৰ্ঘ্য কিমান? উত্তৰটো হ'ব 3000 কিলোমিটাৰ। আল্পছ পৰ্বতমালা ইউৰোপ মহাদেশত আছে। মনত ৰাখিব, আল্পছ পৰ্বতমালা বা এল্পছ মাউণ্টেইন ৰেঞ্জ কোন মহাদেশত আছে? উত্তৰটো হ'ব ইউৰোপ মহাদেশত আছে। ৰকি পৰ্বতমালা উত্তৰ আমেৰিকা মহাদেশত আছে। মনত ৰাখিব, ৰকি মাউণ্টেইন ৰেঞ্জ বা ৰকি পৰ্বতমালা কোন মহাদেশত আছে?
উত্তৰ আমেৰিকা মহাদেশত আছে। এণ্ডিছ পৰ্বতমালা দক্ষিণ আমেৰিকাত আছে। মনত ৰাখিব এণ্ডিছ মাউণ্টেইন ৰেঞ্জ বা এণ্ডিছ পৰ্বতমালা কোন দেশত আছে? দক্ষিণ আমেৰিকা মহাদেশত আছে। উৎপত্তিৰ ফালৰ পৰা পৰ্বত আৰু পাহাৰক তিনিটা ভাগত ভাগ কৰা হৈছে। মনত ৰাখিব উৎপত্তিৰ ফালৰ পৰা পৰ্বত পাহাৰক কেইটা ভাগত ভগোৱা হৈছে? উত্তৰটো হ'ব তিনিটা ভাগত ভগোৱা হৈছে। সেই ভাগকেইটা কি কি? ভাগকেইটা হৈছে আগ্নেয় পৰ্বত, ভংগিল পৰ্বত আৰু স্তূপ পৰ্বত। মনত ৰাখিব পাহাৰ বা পৰ্বতৰ ভাগকেইটা তিনিটা আৰু ভাগকেইটাৰ নাম আগ্নেয় পৰ্বত বা ভলকেনিক মাউণ্টেইন, ভংগিল পৰ্বত বা ফল্ড মাউণ্টেইন আৰু স্তূপ পৰ্বত বা ব্লক মাউণ্টেইন। এইখিনি নোট কৰি ল'ব। জ্বালামুখী বা আগ্নেয়গিৰিৰ লাভাৰ পৰা সৃষ্টি হোৱা পৰ্বতক আগ্নেয় পৰ্বত বা সঞ্চয়জাত পৰ্বত বোলে। এইটো লাভা হ'ব, ৰাভা হৈ গৈছে, লাভা আকাৰ ভতাকাৰে ভা। মনত ৰাখিব যিবিলাক পৰ্বত জ্বালামুখী বা আগ্নেয়গিৰিৰ লাভাৰ পৰা সৃষ্টি হয় সেই পৰ্বতবিলাকক আগ্নেয় পৰ্বত বা সঞ্চয়জাত পৰ্বত বোলে। জাপানৰ ফুজিয়ামা হৈছে এখন আগ্নেয় পৰ্বত। ডায়েগ্ৰামত চাই লওক, এইটো হৈছে জাপান দেশৰ মাউণ্ট ফুজি বা অসমীয়াত কোৱা হয় মাউণ্ট ফুজিয়ামা বা জাপানৰ ফুজিয়ামা। তো এই জাপান দেশৰ ফুজিয়ামাটো হৈছে, ফুজিয়ামা পৰ্বতখন হৈছে আমাৰ আগ্নেয় বা সঞ্চয়জাত পৰ্বতৰ উদাহৰণ। মনত ৰাখিব জাপানৰ ফুজিয়ামা। পৃথিৱীৰ গতিশীল ফলকসমূহ ঘৰ্ষণৰ ফলত সৃষ্টি হোৱা পৰ্বতক ভংগিল পৰ্বত বোলে। মনত ৰাখিব যেতিয়া নেকি পৃথিৱীৰ ফলক বা প্লেটবিলাক কি হয় গতি কৰি থাকে তেতিয়া এটা প্লেটে আনটো প্লেটৰ ওপৰলৈ উঠি যায়। চাওক ইয়াত দেখুওৱা হৈছে এইটো এটা প্লেট আৰু এইটো এটা প্লেট বা ফলক। এই দুটা প্লেটে দুটাই বিপৰীত ফালে যেতিয়া গতি কৰে তেতিয়া কি হয় এই প্লেট দুটা বা ফলক দুটাই ওপৰ ফালে উঠি যায়। ওপৰ ফালে উঠি গৈ কি হয় ইয়াত কিছুমান ওখ ঠাইৰ সৃষ্টি কৰে। তো এনেকৈ যিবিলাক পৰ্বত বা পাহাৰৰ সৃষ্টি হয় সেই পৰ্বতবিলাকক ভংগিল পৰ্বত বুলি কোৱা হয়। ভংগিল পৰ্বতৰ ভাগ দুটা। মনত ৰাখিব ভংগিল পৰ্বতৰ ভাগ কেইটা? দুটা। নতুন ভংগিল পৰ্বত আৰু পুৰণি ভংগিল পৰ্বত। মনত ৰাখিব ভংগিল পৰ্বতৰ ভাগ দুটা, নতুন ভংগিল পৰ্বত আৰু পুৰণি ভংগিল পৰ্বত। ভাৰতৰ আৰাৱলী পৰ্বত হৈছে এখন অতি পুৰণি ভংগিল পৰ্বত। মনত ৰাখিব যে আৰাৱলী পৰ্বতখন কি পৰ্বত? উত্তৰটো হ'ব পুৰণি ভংগিল পৰ্বত। হিমালয় হৈছে এখন নতুন ভংগিল পৰ্বত। মনত ৰাখিব হিমালয়খন কি? হিমালয়খন হৈছে এখন নতুন ভংগিল পৰ্বত। আৰাৱলী পুৰণি ভংগিল পৰ্বত, হিমালয় নতুন ভংগিল পৰ্বত। ভূ আন্দোলনৰ ফলত মাটিত ফাট মেলি মাটিৰ অংশ ওপৰলৈ উঠি আহি যি পৰ্বতৰ সৃষ্টি হয় তাক স্তূপ পৰ্বত বোলে আৰু মাটিৰ যি অংশ তললৈ বহি যায় তাক গ্ৰস্ত উপত্যকা বোলে। মনত ৰাখিব বিভিন্ন প্ৰকাৰৰ আভ্যন্তৰীণ আৰু বাহ্যিক ভূ আন্দোলনৰ ফলত কি হয় মাটিত ফাট মেলি যায় আৰু মাটিত ফাট মেলি যোৱাৰ পিছত কি হয় কিছুমান জাগা মাটিৰ তললৈ এনেকৈ সোমাই যায় আৰু কিছুমান ওপৰ ফালে এনেকুৱাকৈ উঠি আহে। তো যিখিনি জাগা মাটিৰ ওপৰলৈ উঠি আহে সেই জাগাখিনিক কি কোৱা হয় স্তূপ পৰ্বত নামে জনা যায় আৰু যিখিনি জাগা মাটিৰ তলত সোমাই যায় এই সোমাই যোৱা ঠাইখিনিক গ্ৰস্ত উপত্যকা বুলি কোৱা হয়। মনত ৰাখিব। ইয়াত দেখুওৱা হৈছে চাওক ডায়েগ্ৰামত দেখুওৱা হৈছে এইটো হৈছে এইখিনি মাটিৰ ওপৰত উঠি গৈছে আৰু ওপৰত দেখুওৱা ধৰণে এইখিনি চাওক মাটিৰ তলত সোমাই গৈছে। এইটো হৈছে গ্ৰস্ত উপত্যকা আৰু এইটো হৈছে আপোনাৰ স্তূপ পৰ্বত। জাৰ্মানীৰ ব্লেক ফৰেষ্ট পাৰ্বত্য অঞ্চলটো এটা স্তূপ পৰ্বত আৰু ইয়াৰ ওচৰত থকা ৰাইন উপত্যকা এটা গ্ৰস্ত উপত্যকা। মনত ৰাখিব জাৰ্মানীত কি জাৰ্মানী দেশত থকা ব্লেক ফৰেষ্ট পৰ্বতটো হৈছে কি এটা স্তূপ পৰ্বতৰ উদাহৰণ আৰু ইয়াৰ ওচৰতে থকা ৰাইন উপত্যকা হৈছে এটা গ্ৰস্ত উপত্যকা। ইউৰোপ মহাদেশৰ ৰাইন ভেলী এখন
স্তূপ পৰ্বত মনত ৰাখিব ৰাইন ভেলী স্তূপ পৰ্বত এতিয়া আহিল মালভূমি বা প্লেটুৰ বিষয়ে জানিবলগীয়া কিছুমান কথা কিছুমান পৰ্বত বা পাহাৰৰ ওপৰত বহল সমতল ঠাই দেখা যায় ইয়াকে মালভূমি বোলে মনত ৰাখিব কিছুমান পাহাৰ বা পৰ্বতৰ ওপৰত কি হয় ওপৰৰ ঠাইখিনি একেবাৰে সমান হয় অখৰা মখৰা নহয় গোটেইখিনি ঠাই একেবাৰে সমান হয় তো যিবিলাক পৰ্বত বা পাহাৰৰ ওপৰত ঠাই একেবাৰে সমান হয় সেই পাহাৰ বা পৰ্বতবিলাকক মালভূমি নামে জনা যায় আপোনালোকে ডায়াগ্ৰামৰ পৰা বুজি পাব ভাৰতৰ দাক্ষিণাত্য মালভূমি ডিক্কান প্লেটু এটি বহু পুৰণি মালভূমি মনত ৰাখিব আমাৰ ভাৰতবৰ্ষত থকা দাক্ষিণাত্য মালভূমিটো হৈছে এটা বহুত পুৰণি মালভূমি ইয়াক ইংৰাজীত ডিক্কান প্লেটু বুলি জনা যায় মধ্য ভাৰতৰ পৰা দক্ষিণ ভাৰতলৈ গোটেইখিনি অঞ্চল দাক্ষিণাত্যৰ মালভূমিৰ ওপৰত অৱস্থিত আপোনালোকে চাব পাৰিব এই চাওক ডায়াগ্ৰামৰ পৰা বা এই মেপৰ পৰা এই যে ইয়াত চাওক ব্লু কালাৰৰ মাৰ্কিং কৰি দিয়া আছে এই গোটেইখিনি হৈছে ডিক্কান প্লেটু বা দাক্ষিণাত্যৰ মালভূমি মানে মুঠতে ক'বলৈ গ'লে আমাৰ মধ্য ভাৰতৰ পৰা আৰম্ভ কৰি দক্ষিণ ভাৰতৰ ঠাইখিনি গোটেইখিনি ঠাই এই দাক্ষিণাত্য মালভূমি ঠাইৰ ওপৰতে অৱস্থিত আছে উত্তৰ ভাৰতত থকা তিব্বত মালভূমি হৈছে পৃথিৱীৰ আটাইতকৈ উচ্চ মালভূমি ইয়াৰ উচ্চতা হৈছে 4000ৰ পৰা 6000 মিটাৰলৈ মনত ৰাখিব আমাৰ উত্তৰ ভাৰতত থকা তিব্বত মালভূমি বা টিবেটিয়ান প্লেটু হৈছে পৃথিৱীৰ আটাইতকৈ উচ্চ মালভূমি মনত ৰাখিব পৃথিৱীৰ আটাইতকৈ উচ্চ মালভূমিটোৰ নাম কি উত্তৰটো হ'ব তিব্বত মালভূমি কোন দেশত আছে এটো হ'ব ভাৰতত আছে মালভূমিসমূহ সাধাৰণতে খনিজ সম্পদত চহকী ভাৰতৰ চোটনাগপুৰ মালভূমিত প্ৰচুৰ পৰিমাণে লোৰ আকৰ আৰু কয়লা পোৱা যায় মনত ৰাখিব ভাৰতবৰ্ষৰ কোন মালভূমিত লোৰ আকৰ আৰু কয়লা পোৱা যায় উত্তৰটো হ'ব ভাৰতৰ চোটনাগপুৰ মালভূমিত আগ্নেয়গিৰিৰ পৰা ওলোৱা লাভাৰে গঠিত মালভূমি অঞ্চলত উৎকৃষ্ট কপাহ খেতি হয় মনত ৰাখিব আগ্নেয়গিৰিৰ পৰা ওলোৱা লাভাৰে গঠিত যিবিলাক মালভূমি আছে এই মালভূমিৰ কলা মাটিবিলাকত কপাহ খেতি বহুত প্ৰচুৰ পৰিমাণে হয় দাক্ষিণাত্য মালভূমিৰ কলা মাটি অঞ্চল কপাহ খেতিৰ বাবে উপযোগী এতিয়া আহিল সমভূমি বা প্লেইনছৰ বিষয়ে জানিবলগীয়া কেইটামান কথা সমভূমি হ'ল চাপৰ বিস্তৃত আৰু সমান ঠাই ই সাধাৰণতে সাগৰ পৃষ্ঠৰ পৰা 200 মিটাৰ উচ্চতাৰ অধিক নহয় কিছুমান সমভূমি অতিপাত সমান হয় মনত ৰাখিব সমভূমি কাক কয় যিখিনি ঠাই একেবাৰে সমান হয় অখৰা মখৰা নহয় আপোনালোকে এই ছবিৰ পৰা বুজিব পাৰিব এই চাওক ইয়াত দেখুওৱা হৈছে পৃথিৱীৰ যিবিলাক ঠাই একেবাৰে সমান হয় যিবিলাক ঠাই একেবাৰে সমান বা ফ্ল্যাট হয় সেই ঠাইখিনিকে সমভূমি বা প্লেইনছ বুলি কোৱা হয় সমভূমি অঞ্চলৰ মাটি সাৰুৱা হয় বাবে সমভূমি অঞ্চলত কৃষি কাৰ্যৰ বাবে অতি উপযোগী মনত ৰাখিব সমভূমি অঞ্চলৰ মাটি সাধাৰণতে বহুত সাৰুৱা হয় সেই কাৰণে এই অঞ্চলত কৃষি কাৰ্য বহুত ভাল হয় সেই কাৰণে সমভূমি অঞ্চল সেইভাবে সমভূমি অঞ্চলৰ মাটি খেতিৰ বাবে অতি উপযোগী পৰ্বত পাহাৰৰ এঢলীয়া ঢালত মানুহে চাংঘৰ সাজি বসবাস কৰে তো বন্ধু বান্ধৱীসকল আজি আমাৰ ভিডিঅ'ত ডিসকাস কৰিব লগা টপিক বা পইণ্ট এইখিনি আছিল যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে নিশ্চয় ভিডিঅ'টো এটা লাইক কৰিব আৰু এনেকুৱা ইনফৰমেটিভ ভিডিঅ' আগলৈ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে সকলোবিলাক ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ বেল আইকনটো প্ৰেছ কৰিব নমস্কাৰ ধন্যবাদ